কলঘৰে 1 এপ্ৰিলৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ। চাহপাতত ৰাসায়নিক দ্ৰব্য মিলোৱা বিষয়টোৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিক্ৰিয়া। হতাশ হৈ পৰিছে উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক। ভাৰত চৰকাৰৰ অধীনৰ ভাৰতীয় চাহ বোৰ্ডৰ কাৰ্যালয়ত অনুপস্থিত বিষয়া ক্ষুদ্ৰ চাহ খেতিয়ক। কলঘৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। কলঘৰত কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ কলঘৰে 1 এপ্ৰিলৰ পৰা কেঁচা চাহপাত লোৱা বন্ধ কৰাৰ বিৰোধিতা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতসমূহ কলঘৰসমূহে লেব টেষ্টিং ৰিপৰ্ট অবিহনে গ্ৰহণ নকৰাৰ হঠকাৰীৰ সিদ্ধান্তত ক্ষোভ উজাৰে চাহ খেতিয়কসকলে। লেব টেষ্টিং ৰিপৰ্টৰ গইনা লৈ বটলিফ্ট ফেক্টৰীৰ নিজৰ স্বাৰ্থ পূৰণৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰাৰ অভিযোগ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। আনহাতে কোনো কাৰণতে বটলিফ্ট ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত লোৱা বন্ধ কৰিব নোৱাৰিব বুলিও হুংকাৰ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ। আনহাতে সোমবাৰে এই বিষয় সন্দৰ্ভত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এটা দলে ভাৰত চৰকাৰৰ অধীনৰ ভাৰতীয় চাহ বোৰ্ডৰ চৰাইদেউ জিলাৰ সোণাৰীস্থিত কাৰ্যালয়ত উপস্থিত হয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দিনৰ 12 বজালৈকে ভাৰতীয় চাহ বোৰ্ডৰ কল্যাণ বিষয়া তথা কোনো কৰ্মচাৰী কাৰ্যালয়ত উপস্থিত নথকাৰ ফলত স্বাভাৱিকতে ক্ষুব্ধ হৈ পৰে ক্ষুদ্ৰ চাহ খেতিয়কসকল আৰু অতি শীঘ্ৰে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। চাওক, আজি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল যিসকলে ভাৰতৰ অৰ্থনীতিত 52% কেঁচা চাহপাত উৎপন্ন কৰি দেশৰ অৰ্থনীতি সবল কৰিছে, তেনে এটা সম্প্ৰদায় আমি। এই সম্প্ৰদায়টো আজি সংকটৰ গৰাহত। আজি কলঘৰসমূহে ময়মতালী স্বভাৱেৰে টি বোৰ্ডক অৱগত নকৰাকৈ, আমাক অৱগত নকৰাকৈ কেঁচা চাহপাত ক্ৰয় নকৰাৰ যি সিদ্ধান্ত লৈছে, ই অসমৰ অৰ্থনীতিত এটা মাধমাৰ সোধোৱা যেন আমাৰ অনুভৱ হৈছে। আৰু সেইকাৰণেই আমি তেওঁলোকৰ প্ৰতিবাদৰ বিৰুদ্ধে আমি আন্দোলনৰ হুংকাৰ দিছোঁ। আমি ইতিমধ্যে আমাৰ সিদ্ধান্তবিলাক জনাইছোঁ আৰু আজি উপায়ুক্ত মহোদয়ক স্মাৰকপত্ৰ আৰু চাহ বোৰ্ডৰ ভাৰতীয় চাহ বোৰ্ডৰ যিগৰাকী উন্নয়ন বিষয়া তেখেতৰ যোগেদি আমাৰ কাৰ্যবাহী সঞ্চালকলৈ আমি স্মাৰকপত্ৰ দিয়াৰ সিদ্ধান্ত লৈ আহিছিলোঁ। আমি টেলিফোনেৰে ইয়াত থকা বিষয়াগৰাকীৰ লগত যোগাযোগ কৰিছিলোঁ, তেখেত থাকিম বুলি ক'লে। কিন্তু আপোনালোকে এটা কথা চিন্তা কৰক, এনেকুৱা এটা বিপদৰ সময়ত ভাৰতীয় চাহ বোৰ্ড, যিটো চাহ বোৰ্ডৰ আমি এগৰাকী স্বীকৃতপ্ৰাপ্ত ক্ষুদ্ৰ চাহ খেতিয়ক, কলঘৰবিলাক তেওঁলোকৰ দ্বাৰা নিয়ন্ত্ৰণ হয়। আমাৰ দাবীখিনি জনাবৰ কাৰণে আমি তেখেতৰ কাৰ্যালয়লৈ আহি এতিয়া সময় প্ৰায় 12 বাজু হৈছে, কিন্তু বিষয়াগৰাকী কাৰ্যালয়ত উপস্থিত নাই। যদি তেওঁ কিবা অন্য কামত বাহিৰত আছে, সেই কথাষাৰ আমাক অৱগত কৰোৱা হ'লে ভাল আছিল। অন্যথা আমি আজি গোটেই জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক আহি তেখেতৰ কাৰ্যালয়ত তেখেতক নোপোৱাত আমি বৰ দুঃখিত হৈছোঁ। আৰু এনেদৰে যদি টি বোৰ্ড চলি থাকে, তেতিয়াহ'লে উজনি অসমৰ বিশেষকৈ গ্ৰাম্য অৰ্থনীতিত এক মাধমাৰ পৰিব বুলি আমাৰ অনুভৱ হয়। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।